গুড ইভিনিং ফ্ৰেণ্ডছ। সন্ধিয়া অফিচৰ পৰা আহি এনেদৰে পাচলিৰ বজাৰখন আগত মেলি লৈছোঁ। আনফালে আকৌ মানুহজনে পাচলি কাটি আছে। তিনিওজনে বহি একেলগে চাহ খালোঁ। এতিয়া ভাবিছোঁ পাচলি কাটোঁ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভাল। এই বহিছোঁ ৰাতিৰ পাচলি কাটিবলৈ, মানে ৰাতিপুৱা খাম। এতিয়া বাচি কাটি চব থৈ দিওঁ। মানুহজনে এইফালে লাগি আছে, তেওঁ কাটি আছে, ময়ো ৰেডি কৰি আছোঁ। দুইজনে কৰিলে সোনকালে হ'ব। আজি আচলতে এটা চিৰিয়াছ টপিক এটাৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ। সন্তানৰ প্ৰতি আমি পিতৃ মাতৃসকল কিমান দায়বদ্ধ বা কৰণীয় আমাৰ কি কি, তাৰ ওপৰত মই কথা অকণমান ভাবিছোঁ। মোৰ মতামত শুদ্ধও হ'ব পাৰে, অশুদ্ধও হ'ব পাৰে। আপোনালোকে বিচাৰ কৰি চাব। যদি শুদ্ধ হয় বুলি ভাবে কমেণ্টত জনাব, আৰু অশুদ্ধ হয় বুলি ভাবিলেও জনাব পাৰে। তেতিয়া মই বিবেচনা কৰি চাব পাৰিম বা ময়ো মোৰ ভুলটো নিজেই গম পাম। প্ৰত্যেকজন পিতৃ মাতৃয়ে নিজৰ সন্তানক যথেষ্ট মৰম কৰে। জন্মৰ দিনাখনৰ পৰাই সন্তানক প্ৰতি মাক দেউতাকৰ দায়িত্ব এটা আহি যায়, আৰু সন্তান গৰ্ভস্থ হোৱা দিনৰ পৰাই মাতৃগৰাকীয়ে সেই দায়বদ্ধতাৰ মাজত সোমাই পৰে। প্ৰথম কথাটো হয়, আমি সন্তানৰ প্ৰতি কি ব্যৱহাৰ কৰিছোঁ, কেনেদৰে মাতিছোঁ, কি নামেৰে মাত দিছোঁ। মই সৰু এটা কথালৈ আহিছোঁ, ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা। সন্তানক আমি কেনেদৰে মাতিছোঁ বা কি নাম দি আমি মাতিছোঁ, সেইটোৰ ওপৰত ভাবিছোঁ মই কথাটো। আমি মৰমতে যিকোনো নাম দি মাতিব পাৰোঁ, কিন্তু এটা কথা মন কৰিবলগীয়া, সন্তানক আমি যি নামেৰে মাতোঁ তাৰ প্ৰভাৱটো কিন্তু সন্তানৰ গাৰ ওপৰত পৰে। মৰমেৰে আমি যি নামেৰে নামাতো কিয় প্ৰভাৱ পৰে। কিন্তু আমি দেখোঁ ন, কিছুমান মানুহে সন্তানটো যদি বগা হয় তেনেহ'লে সন্তানটোক মাতে বগা, কলা হয় কলা, বা সন্তানটো যদি অলপ ওখ হয় তেনেকৈ বিভিন্ন নামেৰে, বেয়া নামেৰে মাত দিয়ে। কিন্তু তেওঁ মৰমতেই মাতে। তেওঁ বুজি নাপায়, বা পিতৃ বা মাতৃগৰাকীয়ে, বিশেষকৈ পিতৃবিলাকে এনেকুৱা কৰে দেখিছোঁ মই। তেওঁ বুজি নাপায় যে সন্তানৰ প্ৰতি কেনেকুৱা ধৰণৰ মাত হ'ব লাগে, কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে। তেওঁ মৰম কৰে, কিন্তু মুখত মাতষাৰ বেলেগ ধৰণে দিয়ে। শাক কাটিছোঁ যে, শাকৰ আকৌ মই গুৰিবিলাক ৰাখি থৈছোঁ। এইবিলাক ৰুই দিম, অকণ অকণ পাত ৰাখিছোঁ। এই ৰুই দিলে ইয়াৰ পৰা গজালি ওলাব, অকণ অকণ পানী ছটিয়াই থাকিলে আৰু এদিন বা দুদিন খাব পাৰিম। বুদ্ধিয়কৰ কাম। তো সন্তানক আমি সদায় মৰমেৰে মাতিলেও যিকোনো নাম দি মাতিব নালাগে। এইটো মোৰ বিবেচনাৰে কৈছোঁ। গতিকে আপোনালোকে বিবেচনা কৰি মোক জনাবচোন কেনেকুৱা হয় কথাটো সঁচা নে মিছা। তেনেদৰে পঢ়া শুনাৰ ক্ষেত্ৰত আমি আমাৰ সন্তানসকলক, যদি পঢ়াত বেয়াও হয় তথাপিতো আমি কেতিয়াও গাধ, একো নোৱাৰে, তেনেকৈ কোনোবা আহিলে আমি ক'ব নালাগে। সন্তানক যদি আনৰ ওচৰত কওঁ গাধ, একো নোৱাৰে, নাজানে, নপঢ়ে, তেতিয়া সন্তানৰ ওপৰত এটা বেয়া প্ৰভাৱ পৰে। সেয়ে আমি সন্তানক কি কৰিব লাগে, কোনোবা আহিলে, পঢ়া শুনাত কথা ওলালে, তেতিয়া নাই ই আমাৰ ভাল, বা এই আমাৰ ভাল, পঢ়া শুনা কৰে, ভালকে পঢ়ে, বেয়া নহয়, সদায় পজিটিভভাৱে সন্তানৰ আগত প্ৰশংসা কৰিব লাগে। তেতিয়া সন্তানে উৎসাহিত হয়, হয় মোৰ মা দেউতাই দেখোন কৈছে যে মই পঢ়া শুনা কৰোঁ, আৰু সেইটোৱে প্ৰভাৱ পেলাই সন্তানে পঢ়িবলৈ লয়, বা ভাল কাম কৰিবলৈ লয়, বা পজিটিভ চিন্তা চৰ্চাত আগবাঢ়ি যাবলৈ লয়। এইখিনি মোৰ মনৰ ভাৱ। মই তেনেদৰে মোৰ সন্তানক ডাঙৰ দীঘল কৰিছোঁ। আপোনালোকে অকণমান ভাবি কথাটো মই কি কৈছোঁ তাৰ ওপৰত মন্তব্য আগবঢ়াবচোন, মোৰো ভাল লাগিব। মই মনৰ ভাৱটো আপোনালোকৰ লগত প্ৰকাশ কৰিলোঁ। ভাত বনাওঁ, ৰাতি হ'ল নহয়। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। জনাব দেই, জনাবলৈ একদম নাপাহৰিব। বাই বাই।